আসসালামু আলাইকুম নয়জান কুক এণ্ড ব্লগছলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে আছে। আলহামদুলিল্লাহ আমিও ভালে আছোঁ। আজি আমি এফালে ফুৰিবলৈ ওলাইছোঁ। আজি হৈছে দেওবাৰ আৰু কলৈ গৈ আছোঁ ফুৰিবলৈ ভিডিঅ'টো শেষলৈকে চালে আপোনালোকে গম পাব। ঘৰৰ পৰা ওলাই আহি সোনাজুৰি পালোহি আৰু আফনানৰ মানে ইয়াত মিঠাই খাবলৈ মন গ'ল, সেয়েহে তেখেত মিঠাই আনিবলৈ নামি গৈছিলে আৰু তাক মিঠাই দি থৈ আকৌ গৈছে মানে আমাৰ কাৰণে পাণ আনিবলৈ। মই পিছে প্লেন পাণহে খাওঁ, মিঠা জৰ্দা একোৱে নেখাওঁ। যিয়ে নহওক এতিয়া আহি ৰেকা পাহাৰ পালোহি। ইয়াৰ পৰা মানে ডাঙৰ বাইতাও যাব, সেইকাৰণে আমি এইটো ৰাস্তাৰে আহিছোঁ আৰু সৰু ভাইটিও যাব। সি পিছে এইফালে অহা নাই, সি চালনা হৈ গৈ আছে আৰু আমাক এইফালে যাবলৈ কৈছে। ইয়াত আহি দেখিছোঁ গেটখন খুলি থৈছে আৰু ভিনি গাড়ীতে বহি আছিলে আৰু বাইতা মানে বাৰাণ্ডাত বহি আছে। আমি অহা নাই বুলি তেওঁলোক বহি আছিলে আৰু এতিয়া আমি অহাৰ পিছত তেওঁলোকো ওলাইছে আৰু আমিও ওলাইছোঁ যাবলৈ। আৰু তেওঁলোকৰ আগফালখন দেখিবলৈ বৰ ভাল লাগিছিলে। আৰু তেওঁলোকৰ ঘৰৰ পৰা আহিয়ে দেখিছেনে ৰাস্তাত দেখিলেও যেন এনেকুৱা দুটা ছাগলীয়ে মানে যুদ্ধ কৰি আছিলে। দেখিবলৈ মোৰ বৰ ভাল লাগিছিলে, সেয়েহে মানে অলপ ভিডিঅ' বনাই ল'লোঁ। আৰু বাইক লৈ অহা মানুহজনৰ কাৰণে মানে আৰু অলপ সময় দেখিব নোৱাৰিলোঁ, তেখেতৰ কাৰণে মানে সিহঁতো দৌৰি গুচি গ'ল। যিয়ে নহওক দেখিবলৈ মোৰ বৰ ভাল লাগিছে। এতিয়া আহি পালোহি মিছা। আজি যিহেতু দেওবাৰ আছিলে সেইকাৰণে মানে বজাৰ হৈ আছে ইয়াত। এনেই ডেইলি বজাৰ হয়, হ'লেও মানে দেওবাৰে অলপ ভিৰ বেছি থাকে আৰু বৰষুণো দিছে, ৰাস্তাবিলাকো বহুত বেয়া হৈ আছে। সেয়েহে মানে আমি লাহে লাহে এই বজাৰৰ জেগাখিনি পাৰ হৈছোঁ। আৰু এয়া দেখিছেনে বজাৰৰ পৰিৱেশটো দেখিবলৈ বহুতেই ভাল লাগে। মিছা বজাৰত মানে চব্জিবিলাক ৰাস্তাৰ কাষতে থাকে যেন দেখিবলৈ বৰ ধুনীয়া লাগে। সৰু ভাইটি আহি আমনিতে ৰৈ আছিলে আমি অহা নাছিলোঁ বুলি, আৰু এতিয়া আহি গোটেইকেইজন একেলগ হ'লোঁ। আৰু ডাঙৰ ভিনি নামি গৈছে কিবা মিঠাই আনিব আৰু আমাকো মাতি আছিলে চাহ খাবলৈ, সেয়েহে মানে আমি গোটেইকেইজনী নামি গৈছোঁ। আমি গোটেইকেইজনী মানে ডাঙৰ বাইতা, মই আৰু ডাঙৰ ভাবি আৰু সৰু ভাই বোৱাৰী এজনী আছে আৰু লগতে আমাৰ ডাঙৰ দাদাৰ ছোৱালী আৰু সৰু ভাইটিৰ ছোৱালী এজনী আৰু মাজু দাদাৰ ল'ৰা এটা আৰু মোৰ ল'ৰা এটা, ল'ৰা ছোৱালী মানে 4টা। আৰু এতিয়া আমাৰ চাহ খোৱা হ'ল আৰু মিঠাই লোৱা হ'ল, সেয়েহে মানে এতিয়া আহি আকৌ গাড়ীত উঠিলোঁ। আৰু এয়া দেখিছেনে ইমান ধুনীয়া সেউজীয়া পথাৰ। আমাৰ ফালে আজিকালি পিছে সেউজীয়া পথাৰ নাইকিয়া হৈছে, মানে চাহ বাগান চবেই লগাইছে, সেইকাৰণে মানে পথাৰৰ জেগা নাইকিয়া হৈছে। হ'লেও মানে চাহ বাগানো দেখিবলৈ ভাল লাগে আৰু পথাৰখিনিও মানে চাবলৈ ভাল লাগি আছিলে। ইয়াত মই তেখেতক অলপ ভিডিঅ' বনাই আছিলোঁ আৰু কৈছোঁ যেতিয়া তুমি বুঢ়া হৈ যাবা তেতিয়া দেখিবা তুমি মানে ডেকা থকাৰ সময়ত কেনেকুৱা আছিলা। ধেমালি কৰি কৰি আহি ভণ্টিৰ ঘৰ পালোহিয়ে, মানে আমি আহিছোঁ সৰু ভণ্টিৰ ঘৰলৈ। আৰু এই ল'ৰাটো হৈছে সৰু ভণ্টিৰ ক'লা স্পৰ্টিং পিন্ধা ল'ৰাটো। আৰু আহি পোৱাৰ পিছতে মানে ভূমিকম্প দিছিলে, সেয়েহে আমি চব মানে বাহিৰলৈ ওলাই গৈছিলোঁ আৰু গছ গছনিও লৰি আছিলে বহুত সময়লৈকে। তাৰপিছতহে আমি আহি মিঠাই আৰু চৰ্বত খালোঁ। চৰ্বত খোৱাৰ পিছতে তেখেত মানে ওলাই গৈছে টেঙামৰাৰ গছজোপা দেখি অলপ পাত উঠাবলৈ। সন্ধিয়া হৈ যাব পিছত উঠাব নোৱাৰিব। আৰু এইফালে ডাঙৰ ভিনিয়ে মানে মাছ মাৰিবলৈ আটা মুঠি আছিলে, পিছে মাছ এজনীও পোৱা নাই দেই। আৰু এইফালে তেখেতে টেঙামৰাৰ পাত উঠাই লোৱাৰ পিছতে ভেন্দি উঠাবলৈ গৈছে, মানে গছৰ বস্তু খাবলৈও ভাল লাগে সেইকাৰণে মানে তেখেতে অলপ উঠাই লৈছে। আৰু অলপ পিছতে সন্ধিয়া হ'ব, পিছলৈ আৰু উঠাব নোৱাৰিম, সেয়েহে আৰু আফনানেও মানে চিঞৰি আছিলে, তাকো অলপ কাম কৰিব দিব লাগে। পিছে তেখেতে হাতত দিছিলে ভেন্দি, মইহে মানে পিছত মানা কৰিলোঁ যেন তাৰ হাতত খজুৱাব দিব নালাগে, সেয়েহে থৈ দৌৰি গুচি গৈছে। আৰু এতিয়া মানে টেঙামৰাৰ পাত উঠোৱাৰ পিছতহে মানে চাহ খাইছে, আগত চাহো খোৱা নাই দেই। আৰু এইফালে ডাঙৰ ভিনিয়ে দেখিছেনে মাছ মাৰিবলৈ মানে এনেই গৈ পেলাই ভাগৰি আছে, মাছ উঠাই নাই আৰু এতিয়াহে চাহ খাইছে। আৰু এইফালে এতিয়া আমাৰ ডাঙৰ বাইতা, সৰু ভাই বোৱাৰীজনী আৰু ভাবিয়ে মিলি মানে ৰন্ধা বঢ়া কৰি আছে। মই আৰু সৰু ভণ্টিয়ে মানে অলপ আৰাম কৰিলোঁ, তেওঁলোকে ৰান্ধিলে। ৰন্ধা বঢ়া শেষ হোৱাৰ পিছত আমি আহিছিলোঁ এই স্কুলখনলৈ, মানে ইয়াতে সৰু ভাইটিৰ ল'ৰাটোৱে পঢ়ে, সেয়েহে মানে তাকো চাবলৈ আহিছিলোঁ। যিহেতু তাৰ মাক আহিছে আমিও লগত আহিছোঁ, সেইকাৰণে ভাবিলোঁ আমিও চবেই চাই যাওঁ তাক। প্ৰথমতে ভাইটিয়ে কৈছিলে তোমালোক যাব নালাগে, মই আৰু তাই গৈ পেলাই চাই আহোঁ। পিছত আমি ক'লোঁ নাই আমিও আহিছোঁ যদি আমিও গৈ পেলাই চাই আহোঁ, তাৰো ভাল লাগিব যেন মোক চবেই চাবলৈ আহিছে।
তাৰপৰা আহিয়ে মানে এয়া খোৱা বোৱা আৰম্ভ হৈছে। এতিয়া ৰাতি 10টা মানেই বাজিলে, দেৰিও হৈছে দিয়কচোন, বহুত কেইজন মানুহ আহিছোঁ ফুৰিবলৈ আৰু ভাইটিৰ ল'ৰাটোক চাবলৈ যোৱাৰ কাৰণে অলপ দেৰি হৈছে। সিফালে 1 ঘণ্টামানেই লেট হ'ল, নহ'লে আৰু অলপ আগতে আমি ঘৰৰ পৰা ওলালোঁ হয়। যিয়ে নহওক তাকো আমি চাবলৈয়ে গৈছিলোঁ, চাই আহিলোঁ আৰু এতিয়া এয়া আমনিৰ ভিতৰ ফালে আমাৰ ৰাস্তাৰ ফালে সোমালোঁ। আজিৰ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আল্লাহ হাফিজ।